हेलो बंधुসকল যদি আপুনি ইন্ডিয়ান গ্যাসৰ কাস্টমাৰ হয় আৰু ইন্ডিয়ান গ্যাসৰ এড্ৰেছটো আপুনি চেঞ্জ কৰিব লাগে মানে একেটা ডিস্ট্ৰিবিউটৰৰ আন্ডাৰতে আপোনাৰ এড্ৰেছটো চেঞ্জ কৰিব লাগে তেতিয়া হলে অনলাইন আপুনি কেনেকৈ এপ্লাই কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইন্ডিয়ান অইল 1 যেটো মোবাইল এপ আছে সেইটোলৈ গুচি যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া ইন্ডিয়ান অইল 1 নামৰ যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লৈছো হেতু ওপেন হোৱাৰ পাছতে আপুনি নিউ কানেকচনৰ এটা অপচন পাব যত নেকি এটা সিলিন্ডাৰৰ ফটো পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত দুটা অপচন পাব লগইন আৰু সাইন আপ যদি আপুনি আগতে ইন্ডিয়ান গ্যাসৰ এটা একাউন্ট ক্ৰিয়েট কৰিছে তেতিয়া হলে ডাইৰেক্টলি লগইনৰ ওপৰত যাওক যদি আপুনি ক্ৰিয়েট কৰা নাই একাউন্ট বনোৱা নাই ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়া হলে সাইন আপৰ ওপৰত যাই আপোনাৰ ইন্ডিয়ান গ্যাসৰ ডিটেইলছখিনি ভৰাই এটা একাউন্ট ক্ৰিয়েট কৰি লওক এতিয়া লগইনৰ ওপৰত আমি ইয়াত গুচি যাম লগইনৰ ওপৰত গুচি যোৱাৰ পাছত আমাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে ইন্ডিয়ানৰ লগত হেতু আৰু পাসওয়াৰ্ডটো ভৰাই লগইন কৰিবলৈ কোৱা হ'ব আমি এই দুটা ভৰাই ইয়াত লগইন নাও ওপৰত ক্লিক কৰি দিম এতিয়া আপুনি চাব পাৰে আমি আমাৰ একাউন্টত লগইন হৈ গৈছো আপোনাৰ নামটো ইয়াত দেখুৱা হ'ব একেবাৰে লেফট সাইড টপ কৰ্নাৰত তিনিটা লাইনৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত এখন লিষ্ট পাব কিছুমান অপচনৰ প্ৰথমটো অপচনে এলপিজি তাৰ ওপৰত ক্লিক কৰি দিম এতিয়া চাওক আমি এলপিজি ড্যাশবোৰ্ডত আহি গৈছো ইয়াত ডমেস্টিক কানেকচন আৰু কমাৰ্শিয়েল কানেকচন দুটা সেকশন পাম তাৰ ভিতৰত ডমেস্টিক কানেকচনৰ আন্ডাৰত এপ্লাই/ভিউ কানেকচনৰ ওপৰত গুচি যাম এতিয়া চাওক ইয়াত আপোনাৰ সাৰ্ভিস বিলাক দেখুৱা হৈছে ইয়াত আপোনাৰ এলপিজি ড্যাশবোৰ্ডৰ যিমান বিলাক অপচন আছে সেইবিলাক পাব স্ক্ৰল ডাউন কৰক পেজটো তললৈ ইয়াত চাওক মেনেজ সাৰ্ভিসৰ আন্ডাৰত একেবাৰে তলৰ ফালে চাওক এড্ৰেছ চেঞ্জৰ এটা অপচন আছে এইটো অপচনৰ ওপৰত ক্লিক কৰিব লাগিব কিন্তু এইটো অপচনৰ ওপৰত ক্লিক কৰোতে আপুনি এটা কথা মন কৰিব যে আপোনাৰ এড্ৰেছ চেঞ্জটো হ'ব সেম ডিস্ট্ৰিবিউটৰৰ আন্ডাৰত মানে আপোনাৰ ডিস্ট্ৰিবিউটৰটো সেম একেটা ডিস্ট্ৰিবিউটৰৰ পৰা আপুনি সিলিন্ডাৰ ল'ব কিন্তু আপুনি ধৰি লোৱা হক ভাড়া ঘৰটো চেঞ্জ কৰিলে বেলেগ এটা ঘৰ ল'লে এখন টাউনতে গতিকে সেই ঘৰটোৰ এড্ৰেছ দিবৰ কাৰণে আপুনি এইটো কৰিব লাগিব এইটো কৰিব পাৰে গতিকে ডিস্ট্ৰিবিউটৰ সেম হয় আৰু এড্ৰেছ চেঞ্জৰ ওপৰত আমি ক্লিক কৰি দিম এড্ৰেছ চেঞ্জৰ ওপৰত যোৱাৰ পাছত ওপৰত সাফ লিখা আছে ডিস্ট্ৰিবিউটৰ সেম বাট এড্ৰেছ চেঞ্জ আপোনাৰ যিখিনি কানেকচনৰ ডিটেইলছ হয় মানে কাৰেন্ট ডিস্ট্ৰিবিউটৰ কি হয় আপোনাৰ নাম কি হয় কনজিউমাৰ নম্বৰ এলপিজি আইডি এইবিলাক ইয়াত দেখুৱা হ'ব তললৈ আহক ইয়াত আপোনাৰ যেটো নতুন এড্ৰেছ হেতু ভৰিব লাগিব এড্ৰেছ 1 এড্ৰেছ 2 এড্ৰেছ 3 এটা কয় লাইন 1 লাইন 2 এনে আপুনি টোটাল এড্ৰেছখিনি ইয়াত ভৰাব লাগিব আপোনাৰ নতুন এড্ৰেছটো ইয়াত ভৰাওক তললৈ আহক এইবিলাক সিটি টাউন ভিলেজ পিন কোড এইবিলাক সব ভৰাই যি খুজিছে সব ভৰাই দিয়ক আৰু তললৈ আহক এতিয়া আপুনি চাওক এইখিনি এড্ৰেছ আপুনি ভৰাৰ পাছত এটা এড্ৰেছ প্ৰুফো আপলোড কৰিব লাগিব মানে এড্ৰেছ প্ৰুফৰ ডকুমেন্ট এটা আপুনি আপলোড কৰিব লাগিব তাৰ কাৰণে কি ডকুমেন্ট তেওঁলোকে একচেপ্ট কৰে হেতু ইয়াত দেখুৱা হ'ব ইয়াত পাব লিষ্টখন সিলেক্ট ওয়ান প্ৰুফ অফ এড্ৰেছ এইটোৰ ওপৰত ক্লিক কৰি দিলে আপুনি সেই লিষ্টটো পাব চাওক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে এইবিলাক আপুনি লিষ্টত পাইছে তাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিব পাৰে আপুনি যেটো সুবিধাজনক হয় মই ইয়াত ৰেন্ট ৰিসিপ্ট সিলেক্ট কৰিম যেহেতু ৰেন্ট হাউস মই চেঞ্জ কৰিছো গতিকে ৰেন্ট ৰিসিপ্টটো সিলেক্ট কৰিম আৰু এই ফৰ্মখন গোটেইখিনি ভৰাই লওঁ ৰেন্ট ৰিসিপ্ট সিলেক্ট কৰিম তাৰ ডকুমেন্টটো আপলোড কৰিম এতিয়া নেক্সট ষ্টেপত যাম এতিয়া চাও ৰেন্ট ৰিসিপ্ট মই ইয়াত সিলেক্ট কৰিছো গোটেইখন ফৰ্ম ভৰোৱাৰ পাছত ৰেন্ট ৰিসিপ্ট ইয়াত সিলেক্ট কৰিছো তাৰ পাছত ৰেন্ট ৰিসিপ্টখনৰ এটা নম্বৰ দিবলৈ কোৱা হৈছে যদি আপুনি বেলেগ কিবাও সিলেক্ট কৰিলে হয় সেই কাগজখনৰ এটা নম্বৰ থাকিব হেতু নম্বৰ ইয়াত দিবলৈ কোৱা হৈছে যেহেতু মোৰ কাগজখনত একো নম্বৰ নাছিলে গতিকে মই ইয়াত 1 দিলো আৰু আপলোড দা POA ডকুমেন্ট তাৰ ওপৰত ক্লিক কৰি মোবাইলৰ পৰা মই ফটোটো আপলোড কৰি দিলো ইয়াত তাৰ পাছত চাওক তলত আপলোড হোৱাৰ পাছত যেটো ফাইলৰ নাম মই থৈছিলো 1 ফটো তো হেতু ইয়াত সিলেক্টেড হৈছে এতিয়া সাবমিটৰ ওপৰত মই ক্লিক কৰি দিওঁ সাবমিটৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপুনি দেখা পাব কনফাৰ্ম ইওৰ চেঞ্জ এড্ৰেছ ৰিকুৱেষ্ট হেজ বিন সাবমিটেড সাকসেসফুলি আপোনাৰ এড্ৰেছ চেঞ্জ ৰিকুৱেষ্টটো সাকসেসফুলি সাবমিট হৈ গৈছে আৰু তলত ৰিকুৱেষ্ট নম্বৰ এটাও দিয়া হৈছে আপুনি এই নম্বৰটো নোট কৰি ৰাখক ভৱিষ্যতে কমিউনিকেশনৰ কাৰণে আপুনি এই নম্বৰটোৰ দ্বাৰা যোগাযোগ কৰিব পাৰে আপুনি তলত এটা কমিউনিকেশন নম্বৰ পাব কল নম্বৰ পাব তাতে ফোন কৰি কথাবিলাক সুধিব পাৰে এতিয়া মেইন কথা হৈছে এইটো এড্ৰেছ চেঞ্জ কৰিবলৈ 7 দিন মান সময় লাগে কিন্তু আপোনাৰ ডিস্ট্ৰিবিউটৰৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে কামটো কৰিব নে নকৰে যদি তেওঁলোকে কৰে সোনকালে হৈ যাব যদি নকৰে তেতিয়া হলে আপুনি ডিস্ট্ৰিবিউটৰৰ ওচৰত যাব লাগিব
তাৰ বাহিৰে বেলেগ উপায় নাথাকিব বন্ধুসকল এনেকৈ আপুনি যদি সেম ডিস্ট্ৰিবিউটৰৰ আন্ডাৰতে আপোনাৰ ইণ্ডিয়ান গেছৰ কমিউনিকেশ্যন এড্ৰেছটো ডেলিভাৰী এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকৈ এপ্লাই কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইণ্ডিয়ান অইল ওৱান মোবাইল এপটোত গৈ আপোনাৰ ইণ্ডিয়ান গেছৰ যিটো এড্ৰেছ আছে সেইটো চেঞ্জ কৰিবলৈ এপ্লাই কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ